হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? নিশ্চয় চাগে ভাল, মোৰো ভাল। আশা কৰোঁ আপোনালোক ভালে আছে। বতৰৰ বস্তু বতৰত খাব লাগে বুলি এইটো এটা শব্দ আছে। আমাৰ যিহেতুকে গৰমৰ দিনত আমৰ ছিজন আহে, এই আহাৰৰ মাহত, সেইকাৰণে আমি আম কঁঠাল যিখিনি পৰ্বৰ বস্তু থাকে সেইখিনি খাব লাগে। সেইবুলি মই আজি ফাৰ্ষ্ট টাইম এটা কঁঠাল কিনি আনিলোঁ। আপোনালোকক দেখুৱাওঁ কিমান টেষ্টি হৈছে কঁঠালবোৰো। আগৰ যিহেতুকে গৰমৰ দিনটো এতিয়া বাঢ়ি গৈছে আৰু যিহেতুকে ছিজনবোৰ অনুক্ৰমে বেয়া হৈ যায় আছে, সেইবুলি মই এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকে বেয়া নাপায় যদি স্কিপ নকৰাকৈ চাই থাকক। যিহে বতৰবোৰ আহিল, শাক পাচলি ভাল খাবলৈ টান, সেইকাৰণে মানুহৰ বেমাৰ আজাৰ বৃদ্ধি হৈছে। কিমান সুন্দৰ মাত দি আছে চৰাইকাটি বহাগৰ মাহত, বহুত ভাল লাগিছে। মানুহ বহুত ইউটিউবাৰ দেখিছোঁ মই, ইউটিউবত অকাতৰ কথা কৈ থাকে। অকাত কাৰ আছে কাৰ নাই, টকা পইচা কাৰ আছে কাৰ নাই, সেইটো আমি ভালকৈ জানো। টকা পইচা আজি মোৰ থাকিব পাৰে, কালি আপোনাৰ থাকিব পাৰে। আজি মই 1 টকীয়া হৈ যাব পাৰোঁ, কালি মই লাখ টকীয়া হ'ব পাৰোঁ। সেই বুলি অকত কৰিব নালাগে। তোমাৰ যদি ধন আছে তুমি আনি কিনে কোনোবাক খুওৱা, কোনোবাক দিয়া, তুমিও খোৱা, সেইটোকে অকত বুলি কয়। বহুত অনাশ্ৰমত আইতা ককাবোৰ আছে, তেওঁলোকক খোৱা। যাৰ বেছি অকাদৰ কথা কয় তেওঁলোকে, টকা আছে যদি মই তেওঁলোকক দিয়া। অকত আছে যদি তোমালোকৰ পইচা নাই যদি এইবিলাক ক'ব নালাগে, এইবিলাক কোৱাটো ভাল নহয় ছ'চিয়েল মিডিয়াত। অকল নিজৰ ভিডিঅ' বনাওঁ, ভাল ভাল মটিভেশ্যন ভিডিঅ' বনাওঁ, তাৰ আগুৱাই যাই থকা। এতিয়া মোৰ ক'বৰ দৰকাৰ নাই যে মই এটা সুন্দৰ ব্লগলৈ আহিছোঁ। মই এটা মানে প্ৰকৃতিৰ বস্তু, এই গৰমৰ ছিজন আহিছে, আমটি আহিছে, বেছি দিন নাই মাজতে। কিন্তু কঁঠালটো বহুত টেষ্টি, বহুত ভাল লাগিছে খাই কিনি। ইমান টেষ্টি মানে ক'বৰ ভাষা নাই। যিহেতুকে ছিজনৰ বস্তু খাব লাগে, ভাল শাক পাচলি নাপায়, তথাপি এই ছিজনত বহুত ভাল লাগিল কঁঠালটো খাই। বহুত সুন্দৰ, বহুত টেষ্টি হয়। মানুহৰ বেমাৰ আজাৰ বহুত হৈছে, ভালকৈ খোৱা, জাগি খোৱা। বহুত পাইলছ হয়, এই বিভিন্ন ধৰণৰ বিভিন্ন বেমাৰ হৈ আছে, সেইকাৰণে জাগি খোৱা, বাচি খোৱা আৰু ভালকৈ থকা মানুহ যিমান দিন পাৰে। শংকৰদেৱে 120 বছৰ আছিল, আমিতো নোৱাৰোঁ, 80 বছৰ মানে জীয়াই থাকিব পাৰিম। আজি মই এটা কঁঠাল খাই দিলোঁ, বহুত ভাল লাগিল, বহুত টেষ্টি। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।